গজালি বিজেপিৰ সভাপতি হয় পাটাচাৰকুছি সভাটোকে আকৰ্ষণীয় এইবাৰ এজেপিৰ পৰা পবিত্ৰ ডেকা থাকিব কংগ্ৰেছৰ সমানে আছে ইয়াত দুগৰাকী প্ৰাক্তন বিধায়ক পাটাচাৰকুছিত কেনেকুৱা ধৰণৰ নেতা এইবাৰ টিকট পোৱাৰ সম্ভাৱনা আছে এইবাৰ নিশ্চয়কৈ বিজেপিৰ ফালৰ পৰাই দলীয় টিকট পাব আৰু বিজেপিৰ ফালৰ পৰা যিয়ে টিকট পাব তেখেতেই বিপুল সংখ্যক ভোটত জয়লাভ কৰিব ৰেকৰ্ড সংখ্যক ভোটত জয়লাভ কৰিব সঘনাই উচ্চাৰিত হৈ আছে বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস ডাঙৰীয়া পাটাচাৰকুছিত নিৰ্বাচন খেলিব অলপ বহলাই ক'ব তেওঁ যদি ইয়াত আহে কেনে পৰিৱেশ হ'ব গজালি বিজেপিৰ আদৰণি হ'বনে বা তেওঁৰ ৰাজনৈতিক প্ৰেক্ষাপট কি ধৰণৰ হ'ব কি ৰণকৌশল হয় তেখেত আমাৰ ৰাজ্যিক সভাপতি এজন অনুভৱী ব্যক্তি দিনে নিশে কাম কৰি থকা ব্যক্তি যেতিয়াই বা আমাৰ যদি ৰাজ্যিক সভাপতি তেখেতৰ 126টা সমষ্টিত খেলাৰ অধিকাৰ আছে গতিকে তেখেতে যদি পাঠশালালৈ আহে বা অৰ্থাৎ পাটাচাৰকুছি সমষ্টিলৈ আহে আমি তেখেতক নিশ্চয়কৈ আদৰণি জনাম কাৰণ তেখেত আমাৰ ৰাজ্যিক সভাপতি আৰু আমাৰ এটা দলৰ এটা শৃংখলাৰ কথা আছে যে আমাৰ যেতিয়াই ৰাজ্যিক সমিতিয়ে বা ৰাষ্ট্ৰীয় সমিতিয়ে যাকেই দলীয় প্ৰাৰ্থিত্ব প্ৰদান কৰিব আমি জিলা হিচাপে তেখেতক আমি আদৰণি জনাম ৰঞ্জিত দাসে নিৰ্বাচন খেলিলে ফলাফল কি হ'ব বা আপোনালোকে কেনেধৰণে সহায় বিপুল সংখ্যক ভোটত জয়লাভ কৰিব কোনে ৰঞ্জিত দাসে হওক বা ইয়াতে যিকোনো আমাৰ বিজেপিৰ প্ৰাৰ্থীয়ে হওক ৰাজ্যিক সভাপতিৰ কথাটো সুকীয়া তেখেতটো ৰাজ্যিক সভাপতি তেখেতে জিতিলেতো বিপুল সংখ্যক জিতিবই বা আমাকো যদি টিকট দিয়ে বা দলীয় যিকোনো এজন ভাল কৰ্মীক টিকট দিয়ে ইয়াত বিপুল ৰেকৰ্ড সংখ্যক ভোটত জিতিব আৰু বিজেপি পাটাচাৰকুছি সমষ্টিত ছেকেণ্ড টু নান ইয়াৰ প্ৰতিদ্বন্দ্বী নাথাকিব অগপক টিকট দিয়াৰ বাবে প্ৰস্তুত নে আলোচনা চলি আছে সেইটো আমি মানিবলৈ টান পাম কাৰণ এইটো সমষ্টিটো হ'ল বিজেপিৰ সমষ্টি ইয়াত দলীয় কৰ্মকৰ্তাসকলে শুভাকাংক্ষীসকলেও বেছিভাগ 90% আপুনি মোৰ দেন 95% ইয়াত বিজেপিৰ শুভাকাংক্ষী গতিকে এই ক্ষেত্ৰত ৰাজ্যিক নেতৃত্বক আমি আহ্বান জনাম অনুৰোধ জনাম যে এইটো সমষ্টিত বিশেষকৈ অকল এইটো সমষ্টিতে নহয় পাটাচাৰকুছি সমষ্টি ভৱানীপুৰ সমষ্টি আৰু সৰুগাঁতী সমষ্টিত আমাক বিজেপিৰ প্ৰাৰ্থী দিয়ক আৰু জিকাই নিয়া দায়িত্বটো আমাৰ আৰু পাটাচাৰকুছি সমষ্টিত ৰঞ্জিত দাসকে ধৰি বা যিকোনো ব্যক্তিকে টিকট দিলে বিপুল সংখ্যক ভোটত জিতিব এইটো